ৰাম নাৰায়ণ ৰাম। আমাৰ দেশৰ সংবিধানটো এনে এক বস্তু য'ত আমি সকলো আকৌ ফসি আছো আৰু এতিয়া আমি ইয়াৰ পৰা মুক্ত হোৱাটো প্ৰয়োজন। যদি মানুহে একত্ৰিত নহ'ব আৰু নিজৰ ভৱিষ্যতৰ বিষয়ে নাভাবে তেন্তে কি হ'ব? জীৱন কি কেৱল খোৱা, পিজা আৰু খোৱা মাত্ৰ? এনে মানসিকতাই জীৱনত কোনো বাস্তৱিক লাভ নানিব। মানুহে ভৱিষ্যতৰ কথাও ভাবিব লাগিব। যিকোনো জন্ম লয় তেওঁ একদিন মৃত্যুবৰণ কৰিবই। এদিন আমি সকলোৱে মৃত্যুৰ সন্মুখীন হ'ম, কিন্তু আমাৰ মৃত্যুৰ পিছতো আমাৰ পৰৱৰ্তী প্ৰজন্ম থাকিব। আমি আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে কি এৰি থাকিব? আমি সমাজৰ বাবে কি এৰি থাকিব? আমাৰ কৰ্ম, চিন্তা, জাগ্ৰত মন আমাৰ জীৱন কেনেকৈ লুকাই ৰাখিব পাৰি? আমাৰ চেতন মন যি ক'ল তাক সকলোকে ক'ব লাগিব। মানুহে ভাবিব লাগিব, কাৰণ কঠিন সময় আহি আছে। যিসকলে এই সংবিধান ৰচনা কৰিছিল তেওঁলোকে এতিয়া ইয়াত নাই। তেওঁলোক ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। যেতিয়া এই সংবিধান ৰচনা কৰা হৈছিল তেতিয়া এনেধৰণে গঠন কৰা হৈছিল যাতে ব্যক্তিগত মালিকানা অধিকাৰ নিশ্চিত কৰা হয়। আজিও এই ব্যক্তিগত মালিকানাৰ ধাৰণাটো সলনি হোৱা নাই। এই ব্যক্তিগত মালিকানাৰ ভাৱনাটো পৃথিৱীৰ পৰা আঁতৰিব লাগিব। সৰ্বপ্ৰথমে ইয়াক দূৰ কৰিব লাগিব। কোনো ব্যক্তিগত অধিকাৰ থাকিব নালাগে। শিক্ষা নামত হোৱা প্ৰবঞ্চনা বন্ধ কৰিব লাগিব আৰু মানুহক প্ৰকৃতি সম্পৰ্কে শিক্ষা দিব লাগিব। কোনোবা কি ভাবি নাচায় যে যদি পৃথিৱীত 8 কোটি মানুহ আছে তেন্তে তেওঁলোকৰ জন্মগত অধিকাৰ ক'ত? কি তেওঁলোকে এই অধিকাৰ নাপাইছে? এইটো আজিৰ দিনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ইয়াৰ উত্তৰ দিব নেকি? ৰাষ্ট্ৰপতিয়ে দিব নেকি? প্ৰধানমন্ত্ৰীয়ে দিব নেকি? আজিকালি ৰাজনীতি কেৱল পৰিয়ালতন্ত্ৰত পৰিণত হৈছে। প্ৰত্যেক ৰাজনৈতিক দলেই পৰিয়ালতন্ত্ৰত জড়িত। এই সকলো বিষয়ৰ ওপৰত কোনো চিন্তা আলোচনা কি নহয়? আমি যি কিছু পাইছো তাক প্ৰকৃতিয়ে আমাৰ বাবে দিছে। কোনো মানুহে নহয়। আমি প্ৰকৃতিৰ সন্তান। প্ৰকৃতিয়ে সকলো সৃষ্টি কৰিছে আৰু সকলো যোগান ধৰি আহিছে। কিন্তু যেতিয়া আমি জন্ম লওঁ তেতিয়াৰে পৰা মানৱসৃষ্ট ধৰ্ম আমাৰ ওপৰত চাপি দিয়া হয়। এইবোৰ সকলো কি ঘটিছে? মানুহে অসংখ্য ধৰ্ম সৃষ্টি কৰি সকলোকে এবাৰেকৰ পৰা পৃথক কৰিছে। মানুহ ধৰ্মৰ বান্ধোনেৰে বন্দী হৈ কেৱল নিজৰ স্বাৰ্থৰ চিন্তা কৰে। কিন্তু আমাৰ মহান গুৰু বালক ব্ৰহ্মচাৰীজীয়ে ক'ল যে আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে আকাশ, যাৰ পৰা এই সমগ্ৰ বিশ্ব সৃষ্টি হৈছে, আৰু আটাইতকৈ ডাঙৰ ধৰ্মগ্ৰন্থ হৈছে ৰাম নাৰায়ণ ৰাম। এই ধৰ্মগ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা হৈছে মহাবিশ্বত বিয়পি থকা তৰা আৰু গ্ৰহ নক্ষত্ৰবোৰ। পৃথিৱীৰ 8 কোটি মানুহৰ শৰীৰ এই পবিত্ৰ গ্ৰন্থ ৰাম নাৰায়ণ ৰামৰ পৰা গঠিত। সেয়ে আমি আমাৰ প্ৰকৃতিৰ সৈতে সংযুক্ত হ'ব লাগিব। ইতিবাচক মনোভাৱ ৰখা উচিত। হৃদয়ত প্ৰেম ৰাখিব লাগিব আৰু এবাৰকেৰে সহযোগিতা কৰিব লাগিব। তেতিয়াহ'লে আপুনি চাব যে জীৱন কিমান সহজ হৈ পৰিব। আমি নিজে আমাৰ জীৱন জটিলতাৰে ভৰাই দিছো। নচালেও আমি জীৱন জটিল কৰি তুলিছো। ৰাম নাৰায়ণ ৰাম আপোনাৰ জটিল জীৱনক মুক্ত কৰি সঠিক পথ দেখুৱাব। যেতিয়া কোনো ব্যক্তি ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হয় তেতিয়া জীৱনৰ এটা নতুন দৃষ্টিভংগী আহে আৰু এই নতুন দৃষ্টিভংগীয়ে আমাক নতুন শক্তিৰে পূৰ্ণ কৰে। ৰাম নাৰায়ণ ৰাম।